আজি এটা বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যে মই ঘৰৰ পৰা ওলালোঁ আৰু দুদিনমান বৰষুণ দিয়াৰ বাবে ৰাস্তাৰ কাষৰ খালবোৰত পানী জমা হৈ গৈছে। মাছ মাৰিবলৈ কিন্তু ধুনীয়া হৈছে। ৰাস্তাত ৰখি থাকোঁতে আজি আমাৰ ভিডিঅ'ৰ মেইন মানুহজন ইতিমধ্যে আহি পালে। এইখন হৈছে আমাৰ ওচৰৰে এখন সাপ্তাহিক বজাৰ। নতুনকৈ মুকলি কৰা আই লাভ মানিকপুৰ নামৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোৰ জৰিয়তে আমি নিৰ্মাণ কৰি উলিওৱা মানিকপুৰ গীতা সত্ৰৰ বিষয়ে এক বিশেষ প্ৰতিবেদন আপোনালোকে নিশ্চয় চালে। আমি সেই ভিডিঅ'টো কেনেদৰে প্ৰস্তুত কৰিছিলোঁ তাকে দেখুৱাবলৈ আজিৰ এই মিনি ব্লগটো বনালোঁ। আমাৰ মানিকপুৰ অঞ্চলটো ইয়াৰ সমৃদ্ধিশালী সংস্কৃতিৰ বাবেই জনাজাত। কলা সংস্কৃতিৰ অন্যতম প্ৰতীক মানিকপুৰৰ মাজমজিয়াত অৱস্থিত এইখন গোবিন্দ ভৱন গীতা সত্ৰ। আৰু এনেদৰে আমি আহি পাইছিলোঁ এই বিশেষ সত্ৰখনত আৰু বনাইছিলোঁ আপোনালোকৰ কাৰণে সেই বিশেষ ভিডিঅ'টো। অসমৰ পঞ্চমগৰাকী মহাপুৰুষ হিচাপে স্বীকৃতি লাভ কৰা স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰখনৰ এক বিশেষ মাহাত্ম্য আছে। এক সুন্দৰ আধ্যাত্মিক পৰিৱেশেৰে ভৰপূৰ এই সত্ৰখনৰ চৌহদটো সঁচাকৈ বহুত বেছি ধুনীয়া। শাৰী শাৰীকৈ ৰোৱা ফুলৰ গছবোৰে ইয়াৰ সৌন্দৰ্য আৰু বৃদ্ধি কৰিছে। প্ৰথমতে আমি সোমাই গ'লোঁ ইয়াৰে সত্ৰাধিকাৰ আইদেউক লগ কৰিবলৈ আৰু ভিতৰত সোমাই দেখা পোৱা ইয়াৰ চাফ চিকুণতা আৰু সৌন্দৰ্যই আমাৰ মনবোৰো যেন ভাল লগাই দিলে। 1950 খ্ৰীষ্টাব্দত স্থাপিত হোৱা গোবিন্দ ভৱন গীতা সত্ৰৰ প্ৰতিষ্ঠাপক স্বামী কৃষ্ণানন্দদেৱ অসমৰ এগৰাকী সমাজসেৱক, সমাজ সংস্কাৰক, ধৰ্মগুৰুৰ লগতে স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তি যুঁজাৰু আছিল বুলি জনা যায়। আপোনালোকৰ এই কাম সফল হওক, আমি তাৰেই কামনা কৰিছোঁ। 1991 চনত স্বামী কৃষ্ণানন্দদেৱ বৈকুণ্ঠগামী হয় আৰু তেতিয়াৰ পৰাই আজিলৈকে এগছি বিশেষ বন্তি জ্বলি আছে বুলি তেখেতে আমাক জানিবলৈ দিয়ে। আৰু এয়া হৈছে নিৰ্মাণ হৈ থকা এটা বিশেষ মিউজিয়াম, যিটো সাধাৰণ ৰাইজৰ বাবেই অতি শীঘ্ৰেই তেওঁলোকে মুকলি কৰি দিব। তো হেমন্ত মেধি, কেনেকুৱা লাগিল ইয়াতে আহি ইয়াৰ এইবিলাক কথা জানি? এটা খুব ভাল লগা পৰিৱেশ আৰু বিশেষকৈ এনেকুৱাকৈ মোক আচলতে সত্ৰাধিকাৰ আইদেৱে আৰু ডেকা সত্ৰাধিকাৰ প্ৰভুৱে কিতাপ দিলে এক প্ৰকাৰ আৰু বেছি ভাল লাগিছে আৰু পৰিৱেশটো খুব ভাল। আপোনালোকে আহিব গোবিন্দ ভৱন গীতা সত্ৰলৈ। এনেকৈ তেওঁলোকক বিদায় জনাই আমি সত্ৰৰ পৰা ঘৰমুৱা হ'লোঁ। মানিকপুৰত থকা এই সত্ৰখনত অলপ সময় উলিয়াই আপুনিও এবাৰ আহিবচোন, মনটো সঁচাকৈ বহুত বেছি ভাল লাগিব। মানিকপুৰৰ পৰা যোনে যোনে চাই আছে ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব। বাই বাই।